হ'ল অসমবাসী ৰাইজ শুই গ'ল নেকি? জুবিন দা নোহোৱাত প্ৰথমতে অসমবাসী ৰাইজৰ যিটো প্ৰকোপ আছিল, যিটো ধুমুহা আছিল, সেই ধুমুহা আৰু সেই প্ৰকোপ দেখি আমি অনুভৱ কৰিব পাৰিছিলোঁ যে নাই, জুবিন দাই ন্যায় পাবই। কিন্তু এতিয়া আমাৰ মানুহবিলাকে লাহে লাহে দেখিবলৈ পোৱা গৈছে, পাহৰিবলৈ লৈছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ আগতে লিখিছিল বাৰু, এতিয়া সেইটোতো লিখিবলৈ পাহৰি গৈছে। আমি বুজিব পৰা নাই, আমাৰ অসমত কিবা এটা ঘটনা হ'লে মিনিমাম খুব বেছি একমাহ, মানে ট্ৰেণ্ডিঙৰ নিচিনা হৈ পৰিছে বস্তুটো। ছ'চিয়েল মিডিয়াতেই হওক বা টেলিভিশ্যনতেই হওক, সেই একমাহেই খুব বকবকাব। তাৰপাছত কিনো হয় জানো, ঘটনাটো কোনো মীমাংসা নোহোৱাকৈ, মানে ন্যায় নোপোৱাকৈ, অপৰাধীয়ে উচিত শাস্তি নোপোৱাকৈ চুনচাই পৰি যায়। অপৰাধীকেইটাক জেলত বন্দী কৰি থ'লেই জুবিন দাক ন্যায় দিয়া নহয় নহয়। আমাৰ হিয়াৰ আমঠু যিহেতু জুবিন দাক সিহঁতে যেনেকৈ মাৰি পেলালে, সেই অপৰাধীকেইটাক কঠোৰতকৈ কঠোৰ শাস্তি দিলেহে জুবিন দাৰ অনুৰাগীসকলৰ মনটো শান্তি লাগিব। মোৰ এই ফেচবুক পেজটো জুবিন দাৰ বিষয়ে, জুবিন দাৰ ন্যায়ৰ বিষয়ে মাত মাতিবলৈ খোলা হৈছিল। কাৰণ ৰাতিপুৱা শুই উঠিয়ে জুবিন দাৰ লোকগীত বৰগীত শুনিলেহে মাইণ্ডটো ফ্ৰেছ হয়। এতিয়া জুবিন দাৰ গীত শুনিলেই মনটো দুখ লগা হৈ গৈছে। জুবিন দাৰ যিটো হামিং, সেই হামিংটো মানে নুশুনাই হৈ গ'লোঁ ক'বলৈ গ'লে। কাৰণ শুনিলেই বহুত দুখ লাগে মনত। প্ৰথমতে যেনেকৈ ভিডিঅ' ক্ৰিয়েটৰবিলাকে সকলোৱে জুবিন দাৰ ন্যায়ৰ বাবে মাত মাতিছিল, কিন্তু এতিয়া কি হ'ল? এতিয়া দেখোন কোনেও মাত মাতিবলৈ পাতলাই দিলে। গতিকে অপৰাধীয়ে উচিত শাস্তি পাব লাগিব, জুবিন দাই ন্যায় পাব লাগিব। জয় জুবিন দা, জয় আই অসম। ধন্যবাদ।